আজি গাটো খুবেই বেয়া, ইমান বেছি চৰ্দি লাগিছে, ভাবিছিলোঁ ব্লগটো নিদিওঁ, কিন্তু নহয়, এনেকৈ আৰম্ভ কৰি দিছোঁ। ব'লকচোন দেখাই থাকোঁ। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাদাৰ ব্লগ। আজি হৈছে শুক্ৰবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। আৰু মাকৰ মৰম চাওক, নিজেই লাঠিডাল লৈ অহা দিগদাৰ, প্লেট এখনতে লৈ আহিছে অমিতা আৰু তিয়ঁহ কাটি, মানে কৈছে এয়াও টিফিনত ভৰাই দিবলৈ কৈছে। ক'ৰবাত গুচি যাব ল'ৰা নেপাব, সেইকাৰণে এয়া হেঁপুচি লৈ আহিছে। নিজেই অকণমান মানে দিগদাৰী পাই আহিবলৈ, কিন্তু অকণমান সেইকাৰণে এনেকৈ ভিডিঅ' কৰি থৈ দিলোঁ আৰু আপোনালোককো দেখাই দিলোঁ মাকৰ মৰমবোৰ। আৰু এয়া লৈছোঁ অকণমান আদা নহৰু থেতেলাই, বোলো মগু দালি বহাইছোঁ যিহেতু, তাতে এনেকৈ পিঁয়াজ আদা নহৰু দি চম্ভাৰ দিওঁ। যিহেতু মোৰ চৰ্দি লাগি আছে, টেঙা চেঙা খাবলৈ মন যোৱা নাই, এনেকৈয়ে লৈছোঁ। আৰু মনটো অকণমান ঢিলাই দিলে ঢিলাই দিয়া যায়, অকণমান ষ্ট্ৰং কৰিয়ে লৈছোঁ, যিহেতু ব্লগটোও দিবলৈ ওলাইছোঁ। আৰু যিহেতু মগু দালি বহাইছোঁ, গতিকে অকণমান গৰু ঘিউ দি দিছোঁ, যাতে মোৰো খাই পেলাই অকণমান ভাল লাগে। আৰু সেই যে ধনিয়াকেইডাল দেখিছে, সেইকেইডাল দালিত নিদিওঁ, ৰ'ব কিবা এটা আৰু বনাম যে তাত দিম। এইবাৰ ব'লক মাছখিনিত এয়া নিমখ হালধি সানি লৈছোঁ। ভাবিছোঁ এওঁক এপিচ ধুনীয়াকৈ ভাজি পেলাই খুৱাই পঠিয়াই লওঁ অফিচলৈ। আচলতে আজি অকণ দেৰি হৈছে এওঁ যোৱাটো, কিন্তু মোৰ মানে আজি অকণ কামবোৰ লেহেতীয়া হৈছে যে গাটো বেয়া কাৰণে, সেইকাৰণে মানে আঞ্জাখন নহ'লগৈ। গতিকে এওঁৰো আপত্তি নাই বাৰু, এনেকৈয়ে খুৱাই পঠিয়াওঁ। ব'লক এতিয়া প্ৰথমতে আমি মাছখিনি ধুনীয়াকৈ ভাজি লওঁ। আৰু মানুহকেইটাৰ হিচাপতকৈ আজি মাছ অকণমান কমহে আছে, গতিকে অকণ কাটি মেলি লৈছোঁ। আৰু এইফালে ব'লক এওঁৰ কাঁহীখনো ৰেডি কৰি লওঁ। দিছোঁ ভেন্দি কেইপিচমান এনেকৈ দীঘল দীঘলকৈ ফ্ৰাই কৰি, আৰু এপিচ মাছ দিছোঁ আৰু ভাজি অকণমান দিছোঁ। আৰু এইটো দেখিছেনে, ওপৰত ভাতকেইটাৰ ওপৰত দিছোঁ তিতাকেৰেলাৰ পিটিকা এটা। খাওক, বেয়াও লাগে কিন্তু দিছোঁ। আৰু এওঁ অৱশ্যে বেয়া নাপায় দেই, প্ৰায়ে মই তিতাকেৰেলা খুৱাওঁ এওঁক। এইফালে দেওৰে খাই কৰি আছে ব্ৰেকফাষ্ট, আৰু এওঁক দিছোঁ লগতে ভাত। এতিয়া আহি গ'লোঁ পুনৰ আগৰ দৰে কিটচেনলৈ। ৰাতিপুৱা ব্ৰেকফাষ্ট হ'ল, এওঁ খাই বৈ গ'ল। এওঁ যে অকণমান যাওঁতে দেৰি হৈছে বাৰু। তাৰপিছত এতিয়া ভাবিছোঁ এওঁ মাছ ভাজিয়ে খুৱাই পঠাইছোঁ। এতিয়া বোলো ব'লক আজি বহুদিনৰ মূৰত জিকাৰে বনাওঁ। জিকা এইবছৰ মানে কি এনেকৈ খোৱা হৈছে যদিও মাছ চাছ বনোৱা হোৱা নাই। আৰু প্ৰথমতে এইফালে মই যা যোগাৰখিনি কৰি লৈছোঁ। মোৰ জিকা আৰু আলু কাটি থোৱাই আছে, আৰু এইফালে মই লৈছোঁ পিঁয়াজ আৰু বিলাহী, অকণমান আদা নহৰু। ব'লক গেছটো জ্বলাই লওঁ। ইয়াত মই অকণমান ক'লা জিৰা দি ফোৰণ দি ল'ম। আৰু ইয়াত দিছোঁ পিঁয়াজ, আৰু পিঁয়াজখিনি অলপ ভজা যোৱাত ইয়াতে মই দি দিলোঁ আদা নহৰুখিনি। এইখিনিও অকণমান ভজা যোৱাত মই দি দিলোঁ বিলাহীখিনি। আৰু ইয়াতে মই অকণমান নিমখ ব্যৱহাৰ কৰিছোঁ। অকণমান ঢাকনা মাৰি মাৰি ভাজিম, যাতে বিলাহীখিনি গলি যায়। যদিও টেঙা, মই অকণমান মছলা ব্যৱহাৰ কৰিছোঁ। মছলা কেৱল মই জিৰা, ধনিয়া, হালধি আৰু অকণ নিমখে ব্যৱহাৰ কৰিছোঁ। ধুনীয়াকৈ গলি গৈছে, এতিয়া মই ইয়াতে দি দিছোঁ এইখিনি। আৰু এনেকৈ বনালে আপোনালোকে মছলাখিনি ব্যৱহাৰ নকৰিলেও কথা নাই, যিহেতু মোৰ আজি অকণ চৰ্দি লাগি আছে, মই এনেকৈয়ে বনাইছোঁ আৰু ভালো লাগে। আৰু এতিয়া মছলাখিনি ভালকৈ ভজা যোৱা, মই ইয়াতে জিকা আৰু আলু কাটি থৈছোঁ ডাঙৰ ডাঙৰকৈ, এইখিনি মই দি দিম। আৰু গেছৰ ফ্লেমটো মিডিয়াম কৰি মই এইখিনি সিজিব দিম। আৰু এতিয়া এই পাচলিখিনি সিজি যোৱাত ইয়াতে মই দি দিম উতলা পানী। এয়া চাওক, এইখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু ইয়াত ধুনীয়াকৈ পাচলিখিনি সিজি যোৱাত এতিয়া মই ইয়াতে দি দিম মাছ। এয়া দেখিছেনে ধুনীয়াকৈ উতলি গৈছে, আৰু এতিয়া মই মাছখিনি দি দিছোঁ। আৰু এইখিনি মই ভালকৈ উতলাম, যাতে মাছৰ সোৱাদটো আঞ্জাখনলৈ আহি যায়। আৰু ব'লকচোন এইফালেও কিবা এটা বনাওঁ, দেখাই আছোঁ বাৰু কিনো বনাওঁ। আপোনালোকৰ চৰ্দি লাগিছেনে? মোৰ বিৰাট চৰ্দি লাগিছে, তথাপিতো কেইটামান ভেন্দি খাম। চৰ্দি লাগিলে বুলি আকৌ ভেন্দি নাখায় বুলি কয় বহুতে, ভিজাই লোৱা যে। ভেন্দি মই ভাজি নাখাওঁ, এনেকৈ খাব বহুত প্ৰিয় এইটো। একদম পানীটো ৰখি যাতে নাযায়, ইয়াতে শুকাই যায়, তেনেকৈ দিব লাগে, সেইটো হিচাপত দিব লাগে।
অকণ নিমখ দিব লাগে আৰু ইচ্ছা কৰিলে অকণমান তেলো দিব পাৰে বইল তেল নিদিলেও কথা নাই কিন্তু অকণ মুখত লগাকৈ নিমখ আৰু নিমখটো ইয়াতে ৰৈ যাব পানীখিনি শুকাই যাব দেই পানীখিনি একদম শুকুৱাই দিম আৰু বহুতে অকণমান মিঠাতেল দি দিলে ভাল পায় অকণমান দি দিছোঁ আৰু এইফালে মোৰ মাছখিনিও হৈ গ'ল কেইটামান জলকীয়া দি থৈছোঁ গোটে যাতে গোন্ধটো ধুনীয়াকৈ ওলায় এয়া মোৰ ভেন্দিও হৈ গ'ল চাওকচোন ইমান টেষ্টি হয় নহয় যদি ভেন্দি খাই ভাল পায় খাই চাব এনেকৈ অকণমান নেমু চেপি দিছোঁ নিদিলেও কথা নাই কিন্তু মই অকণমান দিছোঁ আৰু টেঙা ভাৱটো আহক বুলি আৰু এতিয়া দি দিছোঁ বাৰীৰে ধনিয়াকেইডাল এইকেইডালে একদম মানে আঞ্জাখনৰ সোৱাদটো দুগুণ বঢ়াই দিয়ে আৰু এয়া মোৰ ফাইনেলি আঞ্জাখন হৈ গ'ল আৰু বিহু বুলি অকণমান জাবৰ জোঁথৰ উলিয়াইছোঁ ৰ'ব আলমাৰীবিলাকৰ পৰা এয়া দেখিছেনে দম কৰি থৈছোঁ কাপোৰ উলিয়াই নলগাখিনি পেলাই দিম আৰু এতিয়া মা আৰু মই লৈছোঁ খাবলৈ অকণমান দেখাই দিওঁ আজি খাই নেদেখাওঁ আৰু বুজিছেনে গাটো বেয়া নহয় গতিকে কাঁহীকেইখনকে অকণমান দেখাই দিছোঁ খাবলৈ কিন্তু বহুত টেষ্টি হৈছে এনেকৈ যদি খোৱা নাই খাই চাব সকলোৱে জানে মোতকৈ বহুত ভালকৈহে জানে তথাপিতো অকণমান দেখাই দিছোঁ আৰু মৰম দিব তেন্তে আজিলৈ